নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছোঁ আৰু আজি আছোঁ খ্ৰীষ্টমাছ উপলক্ষে আমি খাচিয়া গোষ্ঠীত মানে ডিষ্ট্ৰিক্টটো কাছাৰে পৰে। আমি আহিছিলোঁ, ইনভাইট কৰিছিলে আহিবলৈ ইয়ালৈ। তাৰপিছত ভিডিঅ'টো চাই যাব আপোনালোকে, কেনে পালে জনাব। অ'কে, এতিয়া আমি নদীখনত ফটো উঠাম। নদীৰ পানী পাৰ হৈ আমিনো ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টি চাই যাওক। দেখিবলৈ পাইছে হোৱা পিকনিক পাৰ্টি। এনেদৰে ভিডিঅ'টো চাই গ'লে আৰু দেখিব পাব। আমিও আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আৰু এইফালে দেখিছে চবেই কিবা এটা দুটা বস্তু লৈ গৈ আছে আৰু আমি ক'লৈ গৈ আছোঁ ভিডিঅ'টি চাই যাওক। গৈ আছোঁ পাহাৰৰ ৰাস্তা, পাহাৰীয়া ৰাস্তা। ফাইনেলি আমি আহি পাইছোঁ আৰু ভাগৰ লাগিছে ছাৰ। ইয়াকে কয় প্ৰকৃতিৰ মনোমোহা দৃশ্য, গছ গছনি, নদী, পাহাৰ আৰু সেইফালে মানুহে পিকনিক খাই আছে। মই জুম কৰি দেখালোঁ আৰু আমি য'ত আছোঁ তাৰ পৰা ভিউটো বহুত ধুনীয়া। প্ৰথমতে গৈয়ে আমাক দিলে চাহ। চাহত কি আছে এবাৰ চাই যাওক। তাহাঁতি বনোৱা ট্ৰেডিশ্যনেল পিঠা, পাতত দিয়া চুঙা পিঠা, তেল পিঠা, কেক বনাইছিলে, লগতে ভাপত দিয়া পিঠা আছিলে আৰু আমি খাম গাহৰি। সেইকাৰণে গাহৰি যিহেতু তাহাঁতৰ ঘৰৰ পৰাই মাৰিছে, মই তাৰ লগৰকেইটাকো দেখাই দিছোঁ ভিডিঅ'টোত। তাৰপিছত চক এইফালে তামোল পাণৰ বাগিচা, তাহাঁতে ইয়াৰ পৰাও ইনকাম কৰিব পাৰে তামোল পাণ বিক্ৰী কৰি। অ'কে, আমি খাচী ড্ৰেছ এইফালে পিন্ধি আছোঁ। এয়া দীপালি পিন্ধাই আছে, তাই নিজে পিন্ধিব আমি নাজানো, তাই পিন্ধাই দিছে। অ'কে, আমি খাচী ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধি ওলাই লৈছোঁ চাৰ্চলৈ যাম বুলি। এইফালে আছে দীপালি। কেনেকুৱা লাগিছে ড্ৰেছটো পিন্ধি কোৱা? বহুত ভাল লাগিছে ড্ৰেছটো, বহুত ধুনীয়া ড্ৰেছটো। আৰু এইফালে দীপালি পুৰা ৰিলচ বনোৱাত ব্যস্ত। ইয়াতে নেটৱৰ্কটো অলপ প্ৰব্লেম, তথাপিও তাত ট্ৰাই কৰি আছে ৰিলচ বনাবলৈ। ভিডিঅ'ত কথা কোৱা এক্সপিৰিয়েঞ্চ একদম নাই, কি ক'ম কি নক'ম মই মানে একো পোৱা নাই ভাবি। এইফালে পোৱালীকেইজনীকে দেখাই দিছোঁ আৰু দেই, তাহাঁতি পুৰা সাজি কাচি আহিছে। আৰু জেগাটো চাওক, বহুত ধুনীয়া, ভাল লাগিছে। আৰু জেগাটো ৰিয়েলি বহুত শান্তিপূৰ্ণ। কোনে কোনে ভাল পায় এনেকুৱা জেগাত থাকি এবাৰ কমেণ্ট কৰি দিব। সঁচাকৈ ক'ব লাগিব, বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক পিন্ধি বা ট্ৰেডিশ্যনেল খাদ্যবিলাক খাই ভাল লাগে ন। আৰু আজি তেনেদৰে খাচী ড্ৰেছটো ট্ৰাই কৰিলোঁ। আগতেও এবাৰমান পিন্ধিছোঁ বাৰু, আৰু আজি খ্ৰীষ্টমাছ বুলি পিন্ধি গীৰ্জাঘৰত গ'লোঁ। তাৰপিছত এতিয়া ওলাই আহিলোঁ আৰু ওলাই মানে আপোনালোকক ভিউটো দেখাম। এইফালে আছে এখন নদী, দেখিছে? সেইফালে মানুহে পিকনিক খাইছে আৰু এইফালেও আছে গাড়ীবিলাক, হ'ব দেখিছে? এইফালে এখন নদী যিহেতু এইটো চাপৰি, ইয়াতে বালি পলস আছে আৰু ইয়াত ভাল হয় খেতি, শাক খেতি। এইফালে দেখিছেনে আলু খেতি, আলু চব্জি, লাই শাক কিবা কিবি আছে, আগত আছে। মই পিন্ধিছোঁ লেফ্ট চাইডে, তাই পিন্ধিছে ৰাইট চাইডে।
দুইজনী বেলেগ বেলেগকে পিন্ধি আছো কাপোৰ আমি ইয়াতে মানে এইফালে আলু খেতি লাই খেতি তাৰপিছত সেই অলপ আগত সৰিয়হৰ খেতি আছে ভাবি আছো সৰিয়হ খেতিলৈ যাওঁ নে নাযাওঁ পিকনিক পাৰ্টি পিকনিক পাৰ্টি হৈছে কোনো ধৰণৰ প্লেনিং নকৰাকে যেতিয়া আনৰ ড্ৰেছ পিন্ধিবলগীয়া হয় একদম সাৱধানে গৈ পানীত নামিছো তাতে নীতিতে আৰু সাৱধানে বাৰীৰ মাজত সোমাইছো এতিয়া আমি খামগৈ খোৱাটো এবাৰ দেখাম ভিডিঅ'ত ফটো চক্ৰত একদম চেণ্ডেল টেণ্ডেল হেৰাই গৈছে তাই খাবলৈ ষ্টাৰ্ট কৰিছো আৰু দেই ৰাইজ আমাৰ যাবলৈ সময় হৈ গ'ল এইফালে বাই Bye. বহুত আচ্ছা লাগা অ'কে Bye bye. ছাৰ কেনেকুৱা লাগিলে আজিৰ দিনটো কৈ দিয়ক আজিৰ দিনটো কেনেকুৱা লাগিলে ভাল লাগিছে ভাল লাগিছে ক্ৰিছমাছ ডেটো ভালদৰে মানি লৈছে আৰু ভালদৰে মানি লৈছো কি কৈছে আপুনি আজি দিনটো ধুনীয়া লাগিছে আৰু আজি বছৰ এখন পিকনিক এটা হ'ল কি কি খালে আজি মই ধুনীয়া খানা খাইছো এক নম্বৰত মানে চাহ আছে আৰু সিহঁতৰ মানে খাচী বেলেগ ট্ৰেডিশ্যনেল পিঠা আছে আৰু আৰু খ্ৰীষ্টানো মানে কি লৈ যোৱা হ'ল চাৰ্চ গীৰ্জালৈ যোৱা হ'ল ধুনীয়া তাতে মানে প্ৰগ্ৰাম হৈছে প্ৰগ্ৰামবিলাক ভাল লাগিছে আৰু শেষত গাহৰি মাংস দি লোকেল মুৰ্গী মাংস দি ভাত খাই ভাল লাগিছে তেনেকৈ আৰু পাৰ্টি আদি কৰি আজি আহিলো আৰু গোটেইখিনি মিলি এতিয়া গৈ আছো এতিয়া গৈ আছো ধন্যবাদ ধন্যবাদ আজি আমি বহুত ফটো উঠিলো তাত আৰু ভাত খালো ছাৰক দেখাই দিছো হেল্ল' আজি বহুত ভাল লাগিছে মোৰ মানে মোৰ বডি বিলাকৰ ঘূৰি আজি কটা কৰিলে একদম বহুত ফূৰ্তি এইটোৱে এনেকে একেলগতে ঘূৰি ফুৰি ভাল লাগে আৰু গ্ৰুপত গৈ খাই ন ছাৰ ভৱিষ্যতে এনেকে আৰু লগতে ঘূৰি ফুৰিম আৰু খাই থাকিম ন খাই থাকিম আৰু। যিমান দিনলৈকে ইয়াতে আছো যিমান দিনলৈকে চাকৰি আছে আৰু বিশেষকে যেতিয়া মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ বা বেলেগ বেলেগ জেগাৰ মানুহ একলগ হৈ এনেকে ঘূৰো খাওঁ ভাল লাগে ন ঠিক ঠিক ভাল মানে আৰু ক'বলৈ মানে নাই আৰু আকৌ আহিব আকৌ যাম ক'ৰবাত খাবলে ভাত যদি পিকনিক খাবলৈ যাম ওপৰলৈ যদি মিলাই আৰু ওপৰলৈ যদি মিলাই। আৰু তেতিয়াহ'লে আৰু পাব লগ আৰু নিউ ইয়েৰ পিকনিক ন তাৰে আশা ৰাখিলো আৰু যদি হয় ন ঠিকে আছে অ ঠিক আছে দিব নি বাই